ব্লক কংগ্ৰেছৰ বিষয়াসকলে আজি প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদত আজি আমি সাজু প্ৰতিবাদ কৰিছোঁ। ইয়াত ৰাস্তাত কৃষিৰ সঁজুলি লৈ কৃষকসকল ওলাই আহিছে। তেখেতসকলে এতিয়া পথাৰত খেতি কেনেকৈ কৰিব? যদি তেখেতে খেতি কৰি যদি তেখেতে উচিত মূল্য নাপায়, গতিকে খেতি কৰা লাভেই নাই। গতিকে তেখেতৰ ৰাস্তাত আহিবলৈকে বাধ্য হৈ গৈছে। আৰু আমি কংগ্ৰেছ চৰকাৰে এইটো বিচৰা নাই যে আমাৰ শিক্ষকসকল নিঠুৰো হওক, তেখেতসকলৰ সামগ্ৰীসকল যাতে আমি মূল্য পায়। আমি আগতে যেনেকৈ কংগ্ৰেছ চৰকাৰ থাকোঁতে আমি KCC লোন দিছিলোঁ, তেখেতসকলক আমি বিনামূলীয়া আমি বীজ যোগান ধৰিছিলোঁ। কিন্তু এই আজি 4 বছৰ বিজেপি চৰকাৰ অহাৰ পিছত এইবিলাক কমপ্লিটলি বন্ধ হৈ গ'ল। আমি শুনা পাইছোঁ কিছুমান বীজ দিছে যদিও সেইসকল বিজেপিৰ যিবিলাক দালাল আছে, সেই দালালবিলাকে তেখেতে ঘৰত ৰাখি বিক্ৰী কৰা আমি পৰিলক্ষিত হৈছে। গতিকে আমি আজি কমপ্লিটলি ইয়াৰ ওপৰত আমি প্ৰতিবাদ কৰিছোঁ। এই কলা আইনটো কমপ্লিট বন্ধ কৰিব লাগে আৰু বিজেপি চৰকাৰক আমি হুঁচিয়াৰ কৰি দিছোঁ। যদি এইবিলাক বন্ধ নকৰে আমি পৰৱৰ্তী পৰ্যায়ত ইয়াত আমি যোগী আন্দোলন কৰিবলৈ বাধ্য হওঁ।